দেওবাৰে অনুষ্ঠিত হ'ব তৃতীয় শ্ৰেণী পদৰ নিযুক্তি পৰীক্ষা। পৰীক্ষাৰ দিনা পুনৰ ৰাজ্যত কৰ্তন কৰা হ'ব নেকি ইণ্টাৰনেট সেৱা? ৰাজ্যৰ মুখ্য সচিবক মুখ্যমন্ত্ৰীয়ে দিলে সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব। আমাৰ ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্তটো মুখ্য সচিবে ল'ব লাগিব। যদি মুখ্য সচিবে ভাবে যে ইণ্টাৰনেট কৰ্তন কৰিব লাগে তেতিয়াহ'লে তেওঁ তাৰ আদেশ দিব। অহাকালিৰ ক্ষেত্ৰত কি সিদ্ধান্ত লয় আপোনালোকে গধূলি মুখ্য সচিবৰ পৰা গম পাব। 2305টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। 3127টা পদৰ বাবে অৱতীৰ্ণ হ'ব 11,23,204 গৰাকী প্ৰাৰ্থী। পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা ৰক্ষাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ চৰকাৰ। অসৎ উপায় অৱলম্বন কৰিলে সন্মুখীন হ'ব কঠোৰ শাস্তি। ইতিমধ্যে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় শ্ৰেণীৰ পদৰ নিযুক্তি পৰীক্ষাৰ বাবে সাজু হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষ। দেওবাৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে 11 লক্ষাধিক পৰীক্ষাৰ্থীও। পুৱা 10:30 বজাৰ পৰা 1:30 বজালৈ অনুষ্ঠিত হ'ব পৰীক্ষা। একোটা পদৰ বাবে গড় হিচাপত অৱতীৰ্ণ হ'ব 367 জন প্ৰাৰ্থী। পৰীক্ষা ব্যৱস্থাত নিকা ভাৱমূৰ্তি আৰু স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত কোনো সুৰুঙা এৰিব বিচৰা নাই চৰকাৰে। যোগ্যজনৰ নিয়োগ নিশ্চিত কৰাৰ স্বাৰ্থত প্ৰথমবাৰৰ বাবে ৰাজ্যত প্ৰযোজ্য হ'ব 2024 চনৰ অসম লোক পৰীক্ষা নিযুক্তি পৰীক্ষাত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন। এই আইন অনুসৰি পৰীক্ষাত নকল কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ প্ৰমাণিত হ'লে বিপদত পৰিব তেনে প্ৰাৰ্থী। 1 লাখ টকা জৰিমনাসহ 3 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব অসৎ উপায় অৱলম্বন কৰোতাসকলে। নকল যোগান ধৰোতাসকলো আহিব আইনৰ আওতাত। 10 কোটি টকা জৰিমনাসহ খাটিব লাগিব 10 বছৰ কাৰাবাস। নকলত লিপ্ত প্ৰাৰ্থীয়ে আগন্তুক 2 বছৰ পৰ্যন্ত বহিব নোৱাৰিব কোনো চৰকাৰী নিযুক্তি পৰীক্ষাত। নকল যোগানত সহায়কাৰী পৰীক্ষক ধৰা পৰিলে বাজেয়াপ্ত হ'ব পাৰে সা সম্পত্তি। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলাই জিলাই পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কক দিয়া হৈছে বিশেষ প্ৰশিক্ষণ। খানাপাৰাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ পাৰ্লিয়ামেণ্টাৰী ষ্টাডিজ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ পৰা নিৰীক্ষণ হ'ব সম্পূৰ্ণ ব্যৱস্থা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত স্থাপন কৰা হৈছে CC কেমেৰা। এই স্থানৰ পৰাই উপগ্ৰহীয় পদ্ধতিৰে সকলো কেন্দ্ৰতে হেণ্ডচকু ৰখাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ পৰীক্ষাৰ পুংখানুপুংখ নিৰীক্ষণৰ বাবে বহিৰাজ্যৰ প্ৰযুক্তি বিশেষজ্ঞৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ 7জনকৈ বিশেষ অভিজ্ঞ ব্যক্তিক দিয়া হৈছে দায়িত্ব। ইতিমধ্যে পৰীক্ষা গৃহলৈ কি কি সামগ্ৰী প্ৰাৰ্থীসকলে লগত নিব পাৰিব তাৰো বিতং তথ্য আৰু তালিকা এডমিট কাৰ্ডত সন্নিৱিষ্ট কৰা হৈছে। সমগ্ৰ পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ ওপৰত দৃষ্টি ৰাখিছে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী পৰীক্ষাত নিৰ্দিষ্ট কেন্দ্ৰসমূহৰ পাৰ্শ্বৱৰ্তী টাৱাৰতহে যাতে ইণ্টাৰনেট সাময়িকভাৱে বন্ধ ৰাখিব পাৰি নেকি সেই সন্দৰ্ভতো চিন্তা চৰ্চা চলিছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু ভৱিষ্যতৰ পৰীক্ষাবিলাকত আমি তেওঁলোকক মই অসম চৰকাৰক এটা প্ৰট'কল উলিয়াব দিছোঁ যে যিটো এক্সামিনেশ্যন হলত পৰীক্ষা হয় তাৰ টাৱাৰৰ লোকেশ্যন লৈ অকল সেইটো টাৱাৰতহে যাতে ইণ্টাৰনেট ব্লক কৰিব পাৰে। কিন্তু তেনেকুৱা কাম কৰিবৰ কাৰণে অলপ প্ৰচেষ্টা লাগে, সময় লাগে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।